নমস্কাৰ বন্ধুবান্ধৱীসকল, ওয়েলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আনিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকলে অসম জব ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক। তো বন্ধুবান্ধৱীসকল, বলক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। আজিৰ ভিডিঅ'টো হৈছে যে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা 24টামান স্পেচিয়েলিষ্ট পোষ্ট আৰু ইনফৰমেশ্যন টেকন'লজি মুকলি কৰি দিছে। এই 24টা ভেকেঞ্চি লৈ আপোনালোকৰ লগত আজি ডিছকাছ কৰিম। লগতে ইয়াৰ পিছত আৰু এটা APSCৰো কেইটামান পোষ্ট মুকলি কৰি দিছে। তো ফ্ৰেণ্ডছসকল, প্ৰথম এইটো চেণ্ট্ৰেল বেংকৰ ফালৰ পৰা 24টামান পোষ্ট মুকলি কৰি দিছে। ইয়াতে এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব আৰু ইয়াতে 24টামান ভেকেঞ্চি আছে। ইয়াতে চাওক লিখা আছে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চিটো ভাগ কৰি দিছে। SCৰ বাবে 03টা, STৰ বাবে এটা, OBCৰ বাবে 6টা, EWS কেণ্ডিডেটৰ 2টা আৰু আনৰিজাৰ্ভ কেণ্ডিডেটৰ বাবে 12টা। ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চি ভাগ কৰি দিছে। এইটো নেম অফ পোষ্ট হৈছে স্পেচিয়েলিষ্ট অফিচাৰ ইনফৰমেশ্যন টেকন'লজি। তো ফ্ৰেণ্ডছসকল, ইয়াতে এজ ৰিলেক্সন আপোনালোকে পাই যাব যে 25ৰ পৰা 35 আৰু ইয়াতে SCৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। আৰু এই পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে একো পইচা দিব নালাগে, SC STৰ বাবেও একো পইচা দিব নালাগে আৰু জেনেৰেল EWS OBC কেণ্ডিডেটে 750 টকা পে' কৰিব লাগিব আৰু এই পে'মেণ্টটো অনলাইনৰ জৰিয়তে পে' কৰিব পাৰিব। এইটো এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 26 জানুৱাৰী। 26 জানুৱাৰীৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব, অৰ্থাৎ 26 জানুৱাৰীলৈকে এইটো লাষ্ট ডেট হয়। আৰু এইটো এপ্লাই কৰিব কেনেদৰে, এইটো এপ্লাই চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল, আৰু এটা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 4টামান পোষ্ট মুকলি কৰি দিছে। এইটো হৈছে অসম পাব্লিক ছাৰ্ভিচ কমিশ্যন অৰ্থাৎ APSCৰ ফালৰ পৰা 4টামান এছিষ্টেণ্ট আৰ্কিটেক্ট পোষ্ট মুকলি কৰি দিছে। এইটো পোষ্টটো হৈছে এছিষ্টেণ্ট আৰ্কিটেক্ট। ইয়াতে 4টামান পোষ্ট মুকলি কৰি দিছে আৰু এইটো লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰী 23 তাৰিখত এইটো লাষ্ট ডেট হ'ব। আৰু ইয়াতে কেটেগৰী ৱাইজ হিচাপে ভেকেঞ্চি ভাগ কৰি দিছে। আনৰিজাৰ্ভৰ বাবে 2টা, OBC OBCৰ বাবে এটা আৰু SC ST হিলছৰ বাবে এটা। ভেকেঞ্চিটো ইয়াতে ভাগ কৰি দিয়া আছে। এইটো হৈছে পাব্লিক ৱাৰ্কছ অৰ্থাৎ বিল্ডিং, নেশ্যনেল হাইৱে ডিপাৰ্টমেণ্ট অফ PWD। তো ফ্ৰেণ্ডছসকল, ইয়াতে আপোনালোকৰ দৰমহা উল্লেখ কৰি দিছে 30,000ৰ পৰা 1,10,000লৈকে আৰু ইয়াতে GP অৰ্থাৎ গ্ৰেড পে' পাব 12,700 টকা। তো ইয়াতে এজ লিমিটটো দিছে 21 বছৰৰ পৰা 38 বছৰ বয়সলৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু এজ ৰিলেক্সন পাব যিসকলৰ SC কাষ্ট চাৰ্টিফিকেট আছে 5 ইয়াৰ্ছ, STৰ বাবে 5 ইয়াৰ্ছ, OBC OBCৰ বাবে 3 ইয়াৰ্ছ আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেট যিসকলে আছে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো বন্ধুবান্ধৱীসকল, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, ডিগ্ৰী পাছ থাকিব লাগিব। ডিগ্ৰী হ'লে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াতে ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব, তেন্তে এই চাকৰিটো আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াতে ৰেচিডেঞ্চিপ বিচাৰিছে যে অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব আৰু লগতে PRC থাকিব লাগিব আৰু এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো থাকিব লাগিব। এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নহ'লে আপোনালোকে আবেদন কৰিব নোৱাৰে, এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব। তো ফ্ৰেণ্ডছসকল, এই আৰ্কিটেক্টৰ পোষ্টৰ বাবে ইয়াতে এপ্লিকেশ্যন ফিজ বিচাৰিছে। জেনেৰেল আৰু EWS কেণ্ডিডেটে 297 টকা পে' কৰিব লাগিব, SC ST OBC OBCৰ বাবে 197 টকা পে' কৰিব লাগিব, BPL কেণ্ডিডেটৰ বাবে 47 আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 47 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে কৰিব পাৰিব। এইটো এপ্লাই কৰিব পাৰিব এপ্লাই অনলাইনৰ জৰিয়তে আৰু অসম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSC ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এইটো লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰী 23 তাৰিখত। তো বন্ধুবান্ধৱীসকল, এইটো লাষ্ট ডেট হৈছে ফেব্ৰুৱাৰী 23 তাৰিখলৈকে। তো যিসকলে কেণ্ডিডেটে ইচ্ছুক আছে, যিসকলৰ ডিগ্ৰী পাছ আছে, তেতিয়াহ'লে আপোনালোকে আবেদন কৰি দিয়ক। ইয়াতে দৰমহাও উচ্চ পৰ্যায়ৰ আৰু ইয়াতে অকল 4টামান পোষ্ট দিয়া আছে। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।